মোৰ পিতাই ফুলৰ দৰে কোমল আৰু সৰল, যাৰ মন আৰু হৃদয়। গাঁওখনৰ মৰমৰ দায়িত্বী ককা মোৰ পিতাই। ধন্যী কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ মৰমৰ ছাত্ৰ হৈ বিপ্লৱী বীৰ তিলক গগৈ, শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ হাতত ধৰি ব্ৰিটিছ খেদিবলৈ যোৱা আমাৰ পিতাই ৪২ৰ দেশৰ স্বাধীনতা আন্দোলনৰো আছিল মুক্তিযোদ্ধা। যোৰহাটৰ ITIত প্ৰশিক্ষণপ্ৰাপ্ত মোৰ পিতাই উত্তৰ পূব সীমান্ত ৰেলৱে, নুনমাটি তেল শোধনাগাৰ, গুৱাহাটীৰ বন্দুক ফেক্টৰী, জাগিৰোডৰ কাগজ কলত পিতাই লৈছিল চাকৰিৰ জুতি। বৰুৱা বামুণ গাঁও চেনিকলৰো তেওঁ আছিল টাৰবাইন অপাৰেটৰ। পিছে কতো নৰজিল পিতাইৰ কপালতে নাছিল চাকৰিৰ সোণালী ৰেখা। পেটমোচা আছিল বাবেই ঢপলিয়াই গুচি আহিল বৌতিৰ মৰম পাবলৈ। অৱশেষত বাৰীৰ ভীম জাহাজী, মাটি কঁঠাল, ধান, মাহ, নেমু খেতি হৈ পৰিল পিতাইৰ জীৱিকাৰ অংক। আমাক গঢ়ি পিটি মানুহ কৰিবলৈ পিতাইৰ শ্ৰমৰ সীমা নাছিল। দক্ষিণ হেঙেৰা বজাৰৰ মণিপুৰী বলদ কিনি ঢল পুৱাতে পথাৰ চহাইছিল নাঙলৰ মুঠি ধৰি। পিতাই কয়, তহঁতি বৰ মানুহ নেলাগে হব, মানুহ হবি। ধনী হব নেলাগে ধনৰ, মনৰহে ধনী হবি। ভক্তিপৰায়ণ হবি, হবি পৰোপকাৰী। মিথ্যাচাৰী অহংকাৰী নহবি কদাপি, নেখাবি অপথ্য সংগী। সদায় ঈশ্বৰক খাটোৰ, তহঁতি যেন সৎ আৰু ঈশ্বৰ পৰায়ণ হব। হয়, পিতাইৰ চৰাঘৰত নাছিল পৰচৰ্চা, পৰনিন্দা আৰু কপটতাৰ ঠাই। বৈ মাথো সৰলতা, সততা আৰু ভকতিৰ নিৰ্মল বতাহ। পিতাইৰ দিনলিপিত নিতৌ থাকে অতিথি সেৱা। সেয়ে আজিকালি পিতাইৰ বৰ কথা। কোনোজন আহিলেই বাতৰি কাকতখন, কিতাপখন লৈ আলাপৰ পাতনি মেলায়। কোনোৱে বিৰক্তিও পায়, তথাপিও ভাল পায় পিতাই। আমাৰ পিতাই এজন গ্ৰন্থৰসিক, গ্ৰন্থপ্ৰেমী। অনেক ধৰ্ম জীৱনীমূলক গ্ৰন্থৰ সুবাসেৰে আন্দোলিত পিতাইৰ দেহ, মন আৰু আত্মা। ফটা কাকতৰ টুকুৰাও হৈ পৰে কেতিয়াবা পিতাইৰ নিৰ্জনতাৰ সংগী। গুৱাহাটীৰ চেনিকুঠি নিজৰাপাৰ আছিল পিতাইৰ স্মৃতিৰ এখিলা বৰ্ণিল পাত। জয়ন্ত হাজৰিকা, নিৰ্মল প্ৰভা বৰদলৈ, ডক্টৰ ভূপেন হাজৰিকাক সঘনে দেখা পোৱাৰ দিনবোৰ সুঁৱৰি পিতাই হৈ পৰে কেতিয়াবা নষ্টালজিক। বাৰীৰ বন চিকুটি কঁকাল বেকা কৰা পিতাই এতিয়া বাৰ্ধক্যৰ জৰাত পীড়িত। আগৰ সেই ভীম জাহাজী ৰোৱা, নেমু টেঙাৰ গুৰি চাফা কৰা, মণিপুৰীয়া জ্যোতি হাল বোৱা, জাজৰ বাঁহ টানি উলিওৱা, বৰতাল গোবাই নাম গোৱাৰ শকতি আৰু নাই পিতাই দেহত। কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয়, জয় গুৰু শংকৰ সৰ্বগুণাকৰ। এতিয়া পিতাইৰ হীৰা আৰু ধমনী।
যোৱা 25 আহাৰ ইংৰাজী লেখেৰে 9 জুন 2025 চন সোমবাৰ শুক্লপক্ষৰ ত্ৰয়োদশীৰ দিনা দিনৰ 1 বজাৰ পবিত্ৰ ক্ষণত এই ধৰা এৰি বৈকুণ্ঠ ধামলৈ গমন কৰিলে। পঞ্চভূতত বিলীন হল পিতাইৰ পাৰ্থিৱ শৰীৰ। পিতাইৰ মৰমৰ মানুহবোৰৰ সুত বলে ঘৰখনত। তৃতীয় দিৱসৰ পৰা ভাগৱত পাঠ হ'ল। একাদশ আৰু দ্বাদশ দিৱসত ভকত বৈষ্ণৱ ইষ্ট কুটুম্বে ঘৰ ভৰিলে। আমাৰ পিতাই গ'ল বৈকুণ্ঠলৈ, ভকতে পাতিলে নামৰে মেলা। ভকতে পাতিলে নামৰে মেলা। পিতাইলৈ মনত পৰিলে বুকুখন বৰকৈ বিষায়ো। আয়ে ক'লে, কিন্তু দুখ নকৰিবি। দীঘলীয়া সময়ে গছত লাগি থকা পুৰঠ আমটো পকিল আৰু সৰিল।